নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এবাৰ সদন কঁপাই তুলিছে। সদনত গৰ্জন এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ উদাত্ত কণ্ঠেৰে ৰাহুল গান্ধীয়ে ভাষণ দিছে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে সদন কঁপাই তুলিছে। আজি ভাৰতবৰ্ষ কেৱল সংবিধানৰ মতেহে চলিব। এই দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা মতে নচলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা মতে এইখন দেশ নচলে। বিজেপিয়ে সংবিধান সলনি কৰিবলৈ বিচাৰিছিল কিন্তু নোৱাৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচী ভাল আছিল কিন্তু সেয়া বিফল হ'ল। চৰকাৰে পৰ্যাপ্ত কৰ্মসংস্থাপন সৃষ্টিত ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেষ্টা কৰিছিল কিন্তু বিফল হৈছে। উৎপাদন খণ্ডত 2014 চনৰ জিডিপি 15.3% পৰা অৱনমিত হৈ বৰ্তমান 12.6% হৈছে, যিটো 60 বছৰৰ ভিতৰত সৰ্বনিম্ন। তথ্যৰ ক্ষেত্ৰত ভাৰত চীনতকৈ 10 বছৰ পিছ পৰি আছে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এইদৰে সদন কঁপাই তুলিছে। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ দেশ কঁপাই তুলিছে ভয়ংকৰ ৰেল দুৰ্ঘটনাই। দুখন ৰেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰখাই থৈ দিয়া ৰেলে প্ৰচণ্ড জোৰে খুন্দা মাৰিছে আন এখন ৰেলক। মালবাহী ৰেলৰ মাজত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ইউপিৰ ফাটেহপুৰত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। কিন্তু এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও আঘাতপ্ৰাপ্ত হৈছে ৰেলখনৰ পাইলট। আহত দুয়োগৰাকীৰ নাম হৈছে অনুজ ৰাজ 28 বছৰীয়া আৰু 35 বছৰীয়া শিৱ শংকৰ যাদৱ। দুয়োগৰাকীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাত অবৈধ ভাৰতীয় হৈ পৰিছে মূৰৰ কামৰণি। এবাৰ 205 জন অবৈধ ভাৰতীয়ক ঘূৰাই পঠিয়াইছে আমেৰিকাই। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাত মহাবিপদত পৰিছে ভাৰতীয় নাগৰিক। আমেৰিকাৰ বাবে মূৰৰ কামৰণি হৈ পৰিছে অবৈধ ভাৰতীয় নাগৰিক। প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ফুল একশ্যন মোডত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ডনাল্ড ট্ৰাম্পে। সোমবাৰে 205 জন ভাৰতীয় প্ৰব্ৰজনকাৰীক বিতাড়িত কৰে আমেৰিকাই। প্ৰায় 18,000 ভাৰতীয় নাগৰিকক বিতাড়িত কৰাৰ প্ৰথমখন তালিকা প্ৰস্তুত কৰিছে আমেৰিকাই। অবৈধভাৱে আমেৰিকাত বসবাস কৰা ভাৰতীয় লোকক চিনাক্তকৰণ কৰি ভাৰতলৈ ঘূৰাই পঠিওৱা হ'ব। আমেৰিকাত অবৈধভাৱে আছে প্ৰায় 7,25,000 ভাৰতীয় নাগৰিক। আমেৰিকাত মহাবিপদত পৰিছে এবাৰ ভাৰতীয় নাগৰিক আৰু আমেৰিকাৰ বাবেই মূৰৰ কামৰণি হৈ পৰিছে অবৈধ ভাৰতীয় নাগৰিক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পিছ পেলাইছে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পিছ পেলাইছে শ্ৰদ্ধা কাপুৰ, প্ৰিয়ংকা চোপ্ৰাই। নৰেন্দ্ৰ মোদীতকৈ 3 গুণ অধিক জনপ্ৰিয় হৈছে বিৰাট কোহলী। ইনষ্টাগ্ৰামত হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা। প্ৰকাশ পাইছে ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা শীৰ্ষ 5 গৰাকী ভাৰতীয়ৰ তালিকা। কোন কোন আছে এই তালিকাত আমি জনোৱাৰ চেষ্টা কৰিছো। প্ৰথম স্থানত আছে বিৰাট কোহলী, দ্বিতীয় স্থানত আছে শ্ৰদ্ধা কাপুৰ, সমান্তৰালভাৱে তৃতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰা, চতুৰ্থ স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰেকিং নিউজ পঞ্চম স্থানত আছে আলিয়া ভাট আৰু ইনষ্টাগ্ৰামত মোদীৰ ফলোৱাৰ্ছৰ সংখ্যা 92.4 মিলিয়ন। আৰু ইনষ্টাগ্ৰামত মোদীৰ ফলোৱাৰ্ছ এইদৰে 92.4 মিলিয়ন আৰু ইয়াৰ বিপৰীতে শীৰ্ষত আছে বিৰাট কোহলী। পৰৱৰ্তী খবৰটো হৈছে মছজিদৰ সকলো সম্পত্তিৰ অধিকাৰ কেৱল মুছলমানৰ। এবাৰ 1 ইঞ্চি মছজিদৰ মাটি আমি এৰি দিব নোৱাৰো। এই মন্তব্য এইদৰে কোনে গৰজি উঠিছে আমি জনোৱাৰ চেষ্টা কৰিছো। ৱাকফ সংশোধনী বিধেয়কক লৈ পুনৰ বিৰোধিতা আছাদুদ্দিন ওৱেইছিৰ। এটা গুৰুত্বপূৰ্ণ খবৰ তীব্ৰ ভাষাৰে খকিয়াই দিছে ভাৰত চৰকাৰক। যদিহে দেশত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয় তেনেহলে উত্তাল হ'ব দেশ, জ্বলিব দেশ। মুছলমানৰ অধিকাৰ কেৱল মুছলমানৰহে থাকিব। মছজিদৰ সকলো সম্পত্তিৰ অধিকাৰ কেৱল মুছলমানৰ। 1
OIC মসজিদৰ মাটি আমি এৰি দিব নোৱাৰো বুলি গৰজুৰ দিছে আসাদুদ্দিন ওয়াইসি। আমাৰ সম্পত্তিত আমাৰ অধিকাৰ থাকিব। ওয়াকফ সংশোধনী বিধায়কক লৈ এইদৰে পুনৰ উভতি ধৰিছে এইবাৰ আসাদুদ্দিন ওয়াইসিয়ে। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সৰস্বতী পূজাৰ দিনা এইবাৰ ৰাজ্য দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সৰস্বতী পূজাৰ দিনা একেলগে বিষ পান কৰি প্ৰেমিকাৰ চৰম সিদ্ধান্ত। মৃত্যু হৈছে প্ৰেমিকা, এতিয়া চিকিৎসাধীন হৈ অৱস্থাত আছে প্ৰেমিক। এটা গুৰুত্বপূৰ্ণ খবৰ, সৰস্বতী পূজাৰ দিনা একেলগে বিষ পান কৰি জীৱনৰ চৰমপন্থা বাছি লোৱাৰ সিদ্ধান্ত প্ৰেমিকাৰ। মৃত্যু হৈছে প্ৰেমিকা আৰু এতিয়া চিকিৎসাধীন অৱস্থাত আছে প্ৰেমিক। চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে কিশোৰী গৰাকীৰ। নলবাৰীৰ দীপ্তা চুৰাদ্বীপ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সৰস্বতী পূজাৰ দিনাই পুৱাৰ ভাগতে ওলাই আহিছিল ঘৰৰ পৰা যুৱক যুৱতী। সৰস্বতী পূজাৰ দিনা এই কাণ্ড। প্ৰেমিকৰ বয়স আছিল 18 বছৰ, আনহাতে প্ৰেমিকাৰ বয়স আছিল মাত্ৰ 17 বছৰ। বৰ্মাৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰিছিল দুয়োগৰাকীয়ে। আনহাতে এই ঘটনাৰ পাছতে এতিয়া অভিযোগ উত্থাপন হৈছে যে কিশোৰীগৰাকীয়ে আগে পিছেও বিষ পান কৰিবলৈ বাধ্য কৰাইছিল কিশোৰীগৰাকীক বিষ পান কৰিবলৈ কৈ নিজে বিষ পানৰ অভিনয় কৰিছিল। এই অভিযোগ এতিয়া উত্থাপন হৈছে এই ঘটনাৰ পাছতে। আন এটা খবৰ হৈছে এইবাৰ ৰাজপথত কিয় উলংগ হৈ ঘূৰি ফুৰিব বাবাই। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আমি উলংগ সংস্কৃতি বিশ্বাস নকৰো। ৰাজপথত কিয় উলংগ হৈ ঘূৰি ফুৰিব উলংগ বাবাক লৈ এই ডাঙৰ মন্তব্য কৰিছে শৃংখল চলিহাই। আমাৰ ভাই ভনীৰ সন্মান আছে, যোৰহাটত এইবোৰ হবলৈ দিব নোৱাৰো। আমি খিলঞ্জীয়া ভূমিপুত্ৰ সভ্য সমাজত বাস কৰো। আমি উলংগ নগ্ন সংস্কৃতি সহ্য নকৰো। ধৰিব লাগিছিল কাপোৰ নিপিন্ধা কেইটাক আৰু ধৰিলে কাপোৰ পিন্ধা কেইটাক। শীঘ্ৰেই মুকলি কৰি দিয়ক আমাৰ সতীৰ্থক, অন্যথা ভয়ংকৰ আন্দোলন হ'ব। হুংকাৰ জনাইছে এইদৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বেয়া দিন চলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। এইবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে বেঞ্জামিন নেতান্যাহুৰ পত্নী। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পিছত এইবাৰ মহাবিপদত পৰিছে বেঞ্জামিন নেতান্যাহুৰ পত্নী সাৰা নেতান্যাহুৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত। এটা ব্ৰেকিং নিউজ, ভয় ভীতিৰে ইজৰাইলৰ সৰ্বোচ্চ আইন উপদেষ্টাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। সাৰা নেতান্যাহুৰ বিৰুদ্ধে সৰ্বোচ্চ আইন উপদেষ্টাই দাখিল কৰিছিল অভিযোগ। আৰু ইয়াৰ উপৰিও নেতান্যাহুৰ পত্নীৰ বিৰুদ্ধে আছে বহু দুৰ্নীতিৰ গুৰুতৰ অভিযোগ। সাৰা নেতান্যাহুৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে। বেয়া দিন চলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। আন এটা খবৰ হৈছে আমেৰিকা ইজৰাইলক সকিয়নি এইবাৰ আৰৱ দেশৰ। পেলেষ্টাইনক লৈ কৰা ট্ৰাম্পৰ মন্তব্যক কঠোৰ ভাষাৰে নিন্দা। পেলেষ্টাইনক লৈ কৰা ট্ৰাম্পৰ মন্তব্যক কঠোৰ ভাষাৰে নিন্দা কৰা হৈছে। গাজাৰ পৰা পেলেষ্টাইনীসকলক আঁতৰোৱাৰ কথা কৈছিল ডনাল্ড ট্ৰাম্পে। আৰু এই মন্তব্যৰ পিছতে আমেৰিকাৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে আৰৱ দেশ। ইজিপ্ত, জৰ্ডান, চৌদি আৰৱ, UAE, কাটাৰ সহ কেইবাখনো দেশে অস্বীকাৰ কৰে ট্ৰাম্পৰ মন্তব্য। ট্ৰাম্পৰ পদক্ষেপে পেলেষ্টাইনৰ অধিকাৰ খৰ্ব কৰিব বুলি দাবী উত্থাপন হৈছে। আৰু এইবাৰ আমেৰিকা ইজৰাইলক সকিয়নি আৰৱ দেশৰ। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে অশ্লীল ছবিৰ শ্বুটিং কৰিবলৈ গৈ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে এগৰাকী বাংলাদেশী যুৱতীসহ 3 গৰাকী। সোমবাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে পৰ্নোগ্ৰাফি নিৰ্মাণ কৰাৰ অভিযোগত মহানগৰীৰ এখন হোটেলৰ পৰা স্থানীয় 2জন পুৰুষ আৰু এগৰাকী বাংলাদেশী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দিছপুৰ আৰক্ষীৰ নেতৃত্বত এই অভিযান চলিছিল। পূৰ্বৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে হোটেলখনত অভিযান চলাই 3 গৰাকীক হাতে লোটে ধৰা পেলাইছে। জানিব পৰা মতে ধৃত লোক 2জন হৈছে শফিকুল আৰু জাহাংগীৰ, 2জন অসমৰ বাসিন্দা। মিন আখতাৰ নামৰ এগৰাকী 22 বছৰীয়া বাংলাদেশী যুৱতীকো গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে ধৃত 3জনেই বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। আন এটা খবৰ হৈছে ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC কাৰ্যকৰী কৰাৰ দিশে এইবাৰ গুজৰাট ৰাজ্য চৰকাৰে গঠন কৰিছে এখন বিশেষ কমিটি।
উত্তৰাখণ্ডৰ পাছত আন এখন বিজেপি শাসিত ৰাজ্য গুজৰাট ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ দিশত আগবাঢ়িছে। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেখাইৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰিছে 10জনীয়া সমিতি। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে সমিতিখনক 45 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। বিজেপি শাসিত উত্তৰাখণ্ডৰ 27 জানুৱাৰীত দেশৰ প্ৰথমখন ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰা হয়। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত লৈছে যে উত্তৰাখণ্ডৰ আৰ্হি অনুসৰণ কৰি বিজেপি শাসিত ৰাজ্যসমূহত প্ৰথমে এক ৰাজ্য এক শাসন কাৰ্যকৰী কৰা হ'ব। ইউনিফৰ্ম চিভিল কোড বলবৎ হোৱাৰ অৰ্থ হ'ল বিবাহৰ বয়স, বিবাহ বিচ্ছেদ, সম্পত্তি উত্তৰাধিকাৰ আদি বিষয়ত একেধৰণৰ নিয়ম প্ৰৱৰ্তন কৰা। এই সকলোবোৰ ক্ষেত্ৰতে ধৰ্মীয় আৰু জনগোষ্ঠীয় নিৰ্দিষ্ট নিয়ম পৃথকে এতিয়া বলবৎ নহয়।